নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ আজি অন্য এটি ৰেচিপিলৈ। আজি মই বনাইছোঁ পকা কলৰ চকলেট ফ্লেভাৰৰ কেক। আৰু এই কেকটো খাবলৈ অধিক সোৱাদ লগা হৈছিলে বাবে আপোনালোকৰ ওচৰতো ৰেচিপিটো শ্বেয়াৰ কৰিলোঁ। আৰু আপোনালোকে পকা কলৰ কেক বনালে বাৰু কেকটো ফুলেতো ঠিকেই, কিন্তু ঠাণ্ডা হোৱাৰ পাছত কেকটো চেপেটা হৈ যায় নেকি? যদিহে যায় তেন্তে মোৰ আজি টিপছকেইটা আপোনালোকে ফ'ল' কৰিব পাৰে। ঠাণ্ডা হোৱাৰ পাছতো কিন্তু ঠিক তেনেদৰেই ফুলি থাকিব কেকটো। তেন্তে বলক ৰেচিপিটো আৰম্ভ কৰোঁ। এয়া দেখিছে, এটা জাহাজী কল লৈছোঁ। কলটো বহুত পকি গৈছে। বাকলি গুচাই এনেদৰে মই কটাৰীখনেৰে কাটি লৈছোঁ। আপোনালোকে পিটিকিও ল'ব পাৰে, এনেকুৱা কৰিলে কিন্তু বেছি ভাল। আৰু মই চেনি দিছোঁ 1 কাপ, যিহেতু কলটোত যথেষ্ট পৰিমাণে মিঠা আছে। তাৰ পাছত কণী দিছোঁ 2টা। আপোনালোকে পৰিমাণখিনি একদম চাই থাকিব, তেতিয়াহ'লে কেকটো কিন্তু চেপেটা হৈ নাযায় ঠাণ্ডা হোৱাৰ পাছত। কল বেছি ব্যৱহাৰ কৰিব নালাগে, যিহেতু মোৰ জাহাজী কলটো বহুত ডাঙৰ আছিলে, গতিকে মই এটা কলে লৈছোঁ। তাৰপাছত দেখিছে, মিক্সাৰ গ্ৰাইণ্ডাৰত মই ধুনীয়াকৈ স্মুথ বেটাৰ এটা কৰি ল'লোঁ। তাৰপাছত মই এয়া আটা লৈছোঁ 2 কাপ, আৰু আটা 2 কাপত মই সেই বেটাৰখিনিৰে কল, চেনি আৰু কণীৰ ধুনীয়াকৈ আটাখিনি সানি ল'লোঁ। আৰু আটা কিয় দিছোঁ? আটা দিলে বেছি হেল্ডি হয়। তাৰপাছত মই ক'ক' পাউডাৰ দি দিলোঁ 2 চামুচ, আৰু মই এতিয়া বেকিং পাউডাৰ দিলোঁ আধা চামুচ। এই গোটেইখিনি বস্তু এতিয়া মই ধুনীয়াকৈ এটা স্মুথ বেটাৰ ৰেডি কৰি ল'ম। তাৰে আগতে দি দিছোঁ 1 কাপ ৰিফাইন তেল। ৰিফাইন তেল কিন্তু মই 1.5 কাপ দিছোঁ ফ্ৰেণ্ডছ। 2 কাপ যিহেতু আটা দিছোঁ, ৰিফাইন তেল মই 1.5 কাপ দি দিছোঁ। আৰু দেখিছে, মই স্মুথ বেটাৰ এটা ৰেডি কৰিছোঁ। আৰু ইয়াত মই গাখীৰ একদম ব্যৱহাৰ কৰা নাই। গাখীৰ দিলে কি হয়, তাৰপাছত কেকটো ফুলেতো ঠিকেই, তাৰপাছত চেপেটা হৈ যায়। আৰু কলৰ পৰিমাণো কমকৈ ৰাখি, আৰু কাজু দিলোঁ মই কাটি, সৰু সৰুকৈ কাটি। কাজুৰ সলনি আৰু আপোনালোকে বেলেগ ড্ৰাই ফ্ৰুটছো দিব পাৰে। তাৰপাছত মই এলুমিনিয়াম ফইলৰ এই বাতিটো লৈ লৈছোঁ, আৰু বাতিটোতে মই বেটাৰখিনি ঢালি দি দিছোঁ। আৰু কেকটো যিহেতু মই আজি বনাম কেৰাহীত, গতিকে কেৰাহী এটাও মই গৰম হ'ব দি দিছোঁ। 10 মিনিট সময় গেছৰ ওপৰত দি দিছোঁ। আৰু কেৰাহীৰ তলিখন ডাঠ হ'ব লাগে, আৰু কেৰাহীটো খুব ডাঠ হ'ব লাগে, তেতিয়া কেকটো জ্বলি নাযায়, সুন্দৰ হয়, ধুনীয়াকৈ ফুলি আহে। দি দিলোঁ 30 মিনিটৰ কাৰণে ঢাকনি মাৰি বহাই। আৰু 30 মিনিট হৈ যোৱাৰ পাছত দেখিছে, কেতিয়াবা কোনোবা কেৰাহীত, কোনোবাটো বাচনত হয়তো অকণমান বেছিও লাগিব পাৰে টাইম, কমো লাগিব পাৰে, সেইটো আপোনালোকে চাই ল'ব। তাৰপাছত ঠাণ্ডা হ'বলৈ দিলোঁ, আৰু ঠাণ্ডা হোৱাৰ পাছতো দেখিছে কেকটো কিন্তু চেপেটা হৈ যোৱা নাই। কলৰ পৰিমাণ কমেই ৰাখিব, গাখীৰ ইউজ নকৰিব, বেকিং পাউডাৰ আধা চামুচ ব্যৱহাৰ কৰিব। মানে মোৰ পৰিমাণটোত, আৰু মই যেনেকুৱা বনাইছোঁ সেই হিচাপত, আৰু যিখিনি বস্তু দিছোঁ তেনেকুৱা কৰিলে কেকটো খাবলৈও অধিক সোৱাদ লগা হয়, লগতে হেল্ডিও হয়, টেষ্টিও হয়, আৰু ধুনীয়াকৈ ফুলিয়ে থাকে। দেখিছে, মই পিচ পিচকৈ এনেকৈ কৰিলোঁ। ইমান ধুনীয়া ছফ্ট হৈছিলে, কিন্তু খাবলৈ অধিক সোৱাদ লাগিছিলে ফ্ৰেণ্ডছ। দেখিছে কি ধুনীয়া স্পঞ্জি হৈছে, আৰু খাবলৈ কিন্তু অধিকেই সোৱাদ লাগে। যদিহে ৰেচিপিটো ভাল লাগিল তেন্তে এটা ছাবস্ক্ৰাইব কৰি দিব।